নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন লৈ আহিছোঁ চেভ্ৰলেট স্পাৰ্ক হয় 2011 অক্টোবৰৰ গাড়ী। আপোনাৰ টেক্স ফিটনেছ 2026 অক্টোবৰলৈকে টেক্স ফিটনেছ আপ টু ডেট আছে। বাকী মই ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ গোটেইখিনি কৰাই দিম। মই এবাৰ চাৰ্ভিচ চেণ্টাৰৰ পৰা মোবাইলটো ঘূৰাই দেখাই দিছোঁ বাৰু। আপোনাৰ সৰুকৈ এইটো এটা বাম্পাৰ স্কেচ আছে, বাকী গাড়ী অৰিজিনেল পেইণ্টত আছে, চব চিল আছে। আপুনি ফিজিকেলি আহি চালে গম পাব। খুব ধুনীয়া হৈ আছে গাড়ীখন। টায়াৰ কণ্ডিশ্যন প্ৰায় 60-70% আছে। পেট্ৰল ভাৰ্চন গাড়ী। বাইকৰ দামত দি আছোঁ, আপুনি চাই থাকক ভিডিঅ'টো শেষলৈকে। মই গোটেই ডিটেইলছ দি আছোঁ। খুব ধুনীয়া হৈ আছে গাড়ীখন। মই আপোনালোকক গোটেই ডিটেইলছ দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই প্ৰথমতে ক'ত কি আছে স্কেচ মই দেখাই দিছোঁ বাৰু। বাকী অৰিজিনেল পেইণ্টত থোৱাৰ বাবে কৰাই দিয়া নাই। আপোনাৰ লেফ্ট চাইডে বাম্পাৰ সৰুকৈ এইটো এটা স্কেচ আছে। আপোনাৰ দৰ্জাখনত সৰুকৈ এটা স্কেচ আছে। ওচৰৰ পৰা ধৰিব পাৰি, দূৰৰ পৰা ধৰিব নোৱাৰি। বাকী গাড়ীখন খুব ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যনৰ পৰা 60-70% আছে, মই দেখাই দিছোঁ বাৰু। আৰু আপোনাৰ এইটো এটা সৰু স্কেচ আছে আপোনাৰ ৰাইট চাইডে। বাকী টায়াৰ কণ্ডিশ্যন আপোনাৰ 60-70% আছে গোটেইকেইটাই। এইটো চাই ল'ব। ধুনীয়া হৈ আছে গাড়ীখন। কৰাব লগা একো নাই, গাড়ীখনক ধুনীয়া হৈ আছে। মই ইঞ্জিনটো দেখাই দিছোঁ। প্ৰথমতে মই বনেটটো দেখাই দিছোঁ বাৰু। কোম্পানী চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ইঞ্জিনটো চাব পাৰে, খুব ধুনীয়া হৈ আছে গাড়ীখন। পেট্ৰল ইঞ্জিন, একো সুবিধা নাই। এচি ধুনীয়া ৰানিং হৈ আছে। কৰাব লগা একো নাই, ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী, কম বাজেটৰ ভিতৰত ধুনীয়া। আপোনাৰ গোটেইখিনি চবে কাম কৰি আছে। মই দৰ্জাখনৰ চিলকেইটা দেখাই দিছোঁ বাৰু। এইবিলাক কোম্পানীৰ চিলে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। এখনো চাব পাৰে, এইবিলাক কোম্পানীৰ চিল হয়। এখনো চাব পাৰে, এইবিলাক কোম্পানীৰ চিল হয়, এবাৰে আহে এনেকুৱা চিল। এখনো চাই লওক, কোম্পানীৰ চিল হয়, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ডিগিটোও দেখাই দিছোঁ বাৰু। কোম্পানীৰ চিল হয়। আৰু প্ৰায় 60% মান আছে বাৰু। মুঠতে কৰাব লগা একো নাই, গাড়ীখন বাইকৰ দামত পাই আছে, খুব ধুনীয়া হৈ আছে গাড়ীখন। গোটেইখিনি কাগজ পাতি কৰাই দিম, ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰেন্সফাৰ। মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ বাৰু। আপোনাৰ ফুল পাৱাৰ উইণ্ডো পাব, এচি মিউজিক চিষ্টেম গোটেইখিনিয়ে আছে। আপোনাৰ ইণ্টেৰিয়ৰটো চাই ল'ব এবাৰ। আপোনাৰ 18-20 গাড়ীটো এনেকুৱা ক্লিন কৰি ৰাখিব নোৱাৰে, ইমান ধুনীয়াকৈ ৰাখিছে গাড়ীখনৰ। কি সুন্দৰ হৈ আছে। আপুনি চিট কভাৰ কেইটা চাওক, কৰাব লগা একো নাই গাড়ীখনৰ। পিছৰ চিট কেইটাও দেখাই দিছোঁ বাৰু। কি সুন্দৰ হৈ আছে। এনেকুৱা মেইনটেনেঞ্চত 18-20 গাড়ীও কিছুমানে ৰাখিব নোৱাৰে, ইমান ধুনীয়াকৈ ৰাখিছে মানে। খুব সুন্দৰ হৈ আছে গাড়ীখন। মই আপোনাৰ এবাৰ ষ্টাৰ্ট কৰি দি আছোঁ।
আপোনাৰ গাড়ী ৰানিং হৈছে আপোনাৰ 49,076 কিলোমিটাৰ। আপোনাৰ মিউজিক চিষ্টেমৰ ৰানিং হৈ আছে। মিউজিক চিষ্টেমৰ ৰানিং হৈ আছে আপোনাৰ। এচি খুব সুন্দৰ হৈ আছে এচি। গিয়াৰ বক্সো ধুনীয়া হৈ আছে। আপোনাৰ পাৱাৰ উইণ্ড'কেইটা চাব। ৰানিং হৈ আছে কণ্ডিশ্যন। ফ্ৰণ্টৰ ৰাইট চাইডতো চাব। চাব ৰানিং কণ্ডিশ্যন হৈছে গাড়ীখন, খুব ধুনীয়া হৈছে। গাড়ীখনৰ দাম আমি ৰাখিছোঁ 1,10,000 টকাত। গোটেইখিনি কাগজ পাতি কৰাই দিম। ধুনীয়া কণ্ডিশ্যনত থকা গাড়ীখিনি আপোনাৰ বাইকৰ দামত দি আছোঁ। এতিয়া কাগজ পাতি কৰাই দিম। ধন্যবাদ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে। আৰু যদি আপোনাৰ কিবা জানিবলৈ থাকি গ'ল, ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আমাৰ ডিলাৰটো হৈছে চনু অটো এজেঞ্চি, মঙলদৈ, পুনিয়া। আৰু আপোনাৰ কিবা জানিব লগা থাকি গ'ল, যদি আপুনি ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব।